পুৰ চাফাই কৰ্মচাৰীসকলৰ দীৰ্ঘদিনৰ সমস্যা বাসগৃহ আৰু খোৱাপানী তথা হৰিজন কলনীত থকা বিদ্যালয়ৰ উন্নয়ন আদি নানা সমস্যাৰ বিষয়ে আজি আসাম ষ্টেট কমিছন ফৰ চাফাই কৰ্মচাৰীজ চেয়াৰমেন বেজনাথ বাজবৰে মত বিনিময় কৰে। তেখেতে আজি হৰিজন কলনীত এল.পি. স্কুলৰ চৌহদত তেজপুৰৰ চাফাই কৰ্মচাৰী সন্থাই সন্ধিয়া আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি চেয়াৰমেন বাজপৰে অসম চৰকাৰে এনেকুৱা বিভিন্ন সমস্যা দূৰীকৰণৰ উদ্দেশ্যৰে এই কমিছন গঠন কৰিছে আৰু আমিও সহযোগ কৰি পৰ্যায়ক্ৰমে সমস্যাসমূহৰ বুজ লৈ সমাধানৰ বাবে আঁচনি প্ৰকল্প গ্ৰহণৰ বাবেও আহ্বান জনাম বুলি কয়। মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মাৰ্চ মাহত অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগ গঠন কৰা হৈছিল। এই আয়োগৰ মই সদস্য হিচাপে লগতে মোৰ আছে প্ৰিয়ংকা বাসু মেম্বাৰ হয়। আমি শোণিতপুৰত 3 দিনীয়া কাৰ্যসূচী লৈ আহিছোঁ আৰু ইয়াতে প্ৰত্যেক কলনীত ভিজিট কৰি আছোঁ আৰু প্ৰত্যেকটা EMDত ভিজিট কৰি আছোঁ। আমি ঢেকীয়াজুলিলৈ গৈছিলোঁ, ৰঙাপাৰা গৈছিলোঁ, তেজপুৰ মেডিকেল কলেজত গৈছিলোঁ, ইউনিভাৰ্চিটি আৰু গোটেই চাফাই কৰ্মচাৰী যিমান ইয়াতে আছে তেওঁলোকৰ লগত মত বিনিময় কৰি আছোঁ। তেওঁলোকৰ কি কি অসুবিধা আছে সেইটো বুজ লৈ আছোঁ আৰু 20 তাৰিখে বুধবাৰে আয়ুক্ত কাৰ্যালয়ত আমাৰ মিটিং আছে। তাতে বিভিন্ন ডিপাৰ্টমেণ্টৰ HOD আহিব আৰু তেওঁলোকৰ যিটো মেইন সমস্যা আছে সেই সমস্যাটো কেনেকুৱা সমাধান কৰা যায় তাতে প্ৰস্তাৱ ধন্যবাদ জ্ঞাপন কৰিম যে তেখেতে আমাৰ চাফাই কৰ্মচাৰীসকলৰ হিতে ভাবি আমাৰ এখন আয়োগ গঠন কৰি দিছে। তাৰে চেয়াৰমেন ছাৰ আজি আমাৰ লগত আমাৰ তেজপুৰ চহৰত আহিছে। যিহেতু মই তেজপুৰৰ জীয়ৰী, মই তেজপুৰক প্ৰথমবাৰৰ বাবে এইটো হোৱা দেখি বহুত আনন্দিত হৈছোঁ আৰু মই বিচাৰিম যে মই নিজৰ চহৰখনৰ কাৰণে চহৰখনৰ উন্নতিৰ হকে আৰু চাফাই কৰ্মচাৰীৰ হকে কাম কৰি যাওঁ। তেওঁলোকৰ যিখিনি অসুবিধা আমি মনিটৰ কৰিছোঁ সেইখিনিৰ ওপৰত আমি কাম কৰি তেওঁলোকক যিমানখিনি পাৰোঁ সুবিধা প্ৰদান কৰোঁ আৰু তেওঁলোকেও যাতে ভাল লাইফ এটা স্পেণ্ড কৰিব পাৰে, শিক্ষিত হ'ব পাৰে, এডুকেশ্যনৰ ক্ষেত্ৰত হওক, নিচামুক্তিৰ ক্ষেত্ৰত হওক, ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত হওক, আমি সকলো দিশতে আমি সেইটো মনিটৰ কৰি সেইবোৰৰ সৈতে কাম কৰিম। ধন্যবাদ। প্ৰথমে আজি শোণিতপুৰ জিলালৈ অহা এই আয়োগৰ সভাপতি বেজনাথ বাজপৰ সদস্য প্ৰিয়ংকা বাজপৰক গামোচা আৰু জাপিৰে আদৰণি জনায়। আজিৰ এই সভাত তেজপুৰ পৌৰসভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্যও উপস্থিত থাকি নতুন আয়োগৰ সভাপতিগৰাকীক আদৰণি জনায়। ৰাজ্যিক চাফাই কৰ্মচাৰী সভাপতি মহোদয়, আয়োগৰ এই সভাপতি মহোদয় তেখেতে আজি শোণিতপুৰ জিলাত ৰঙাপাৰা, ঢেকীয়াজুলি, তেজপুৰ আটাইকেইটা MB তেখেতে ইতিমধ্যে ভিজিট কৰিছে আৰু আগন্তুক দিনত তেখেত অহা 2 দিন ইয়াত থাকিব। ইয়াৰ মাজতে গোটেই চাফাই কৰ্মচাৰীসকলৰ মনৰ কথাৰ বুজ ল'ব আৰু ইয়াৰ মাজতে মই তেখেতক আহিকে আজি ইয়াত পদাৰ্পণ হৈছে, তেখেতকো ধন্যবাদ জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই আজি এই মঞ্চৰ যোগেদি মই ধন্যবাদ জনাইছোঁ। তেখেতক আমাৰ আয়োগৰ সভাপতি ডাঙৰীয়াক ইয়াত পঠিওৱাৰ কাৰণে আৰু বিভিন্ন চাফাই কৰ্মচাৰী মনৰ বুজ ল'বৰ কাৰণে বিভিন্ন সমস্যা আছে, ইয়াত সকলোৰে সমস্যা আছে। এই সমস্যা তেখেতে যথেষ্টখিনি বুজ লৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। অসমৰ পৰিষ্কাৰ চহৰ বুলি সুনাম থকা আৰু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো চৰকাৰৰ পৰা পুৰস্কাৰ পোৱা ঐতিহ্য উল্লেখ কৰি চাফাই কৰ্মচাৰী সহযোগিতাক আন্তৰিক ধন্যবাদ জনায়। এই সভাতে তেজপুৰ চাফাই কৰ্মী সন্থাৰ তৰফৰ পৰা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত বিশেষকৈ বোনাছ বৃদ্ধি, মাহেকীয়া দৰমহা সঠিকভাৱে দিয়া, আৱাসগৃহত বিনামূলীয়া বিজুলী বাতিৰ ব্যৱস্থা কৰা আদি 9 দফীয়া দাবী সন্মিলিত এখন স্মাৰক পত্ৰও আনুষ্ঠানিকভাৱে প্ৰদান কৰি জৰুৰীকালীনভাৱে মৌলিক সমস্যাসমূহ দূৰ কৰাৰ আহ্বান জনায়। নৱনিযুক্ত সভাপতিজনে আজি ৰঙাপাৰা, ঢেকীয়াজুলি পৌৰসভাৰ বিভিন্ন এলেকা পৰিভ্ৰমণ কৰি বিভিন্ন সমস্যাৰ বুজ লয় আৰু পৌৰপতিৰ লগতো আলোচনাত মিলিত হয়। তেখেতে জনোৱা মতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে চাফাই কৰ্মচাৰীৰ সমস্যা আৰু সমাজৰ বিভিন্ন কামত জড়িত এইসকলক সংবিধান প্ৰদত্ত সা-সুবিধা প্ৰদানৰ বাবেও আঁচনিসমূহৰ প্ৰচাৰ আৰু উচিত সুবিধা প্ৰদানৰ বিশেষভাৱে গুৰুত্ব দিছে বুলিও ৰাজহুৱাভাৱে জনায়।
ভাষণৰ প্ৰসংগত এই আঁচনিসমূহ ৰূপায়ণ আৰু স্বচ্ছ ভাৰত অভিযানৰ অন্যতম অংশীদাৰ হিচাপে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰো ৰাইজক আহ্বান জনায়। सफाई के काम के साथ साथ आप अपने बच्चे को शिक्षा भी दीजिए। 2 रोटी कम खाइए लेकिन बच्चे को शिक्षित बनाइए। आज मेरे माता पिता भी सफाई कर्मचारी थे, उन्होंने पढ़ाया लिखाया, मुझे LLB कराया, ग्रेजुएशन कराया। मैं आपके समक्ष बैठा हूँ। माननीय मुख्यमंत्री ने मुझे आपके अगुवानी करने के लिए भेजा है, अध्यक्ष के रूप में आपकी सेवा करने के लिए। तो मैं यही चाहूंगा कि अभी बहुत सारा गवर्नमेंट का आसनी है, बहुत सारा स्कॉलरशिप है, सफाई कर्मचारी के बच्चों के लिए भी स्कॉलरशिप है। अभी प्री मैट्रिक स्कॉलरशिप का भी फॉर्म भरा जा रहा है। आप लोग का बच्चा अगर पढ़ रहा है तो उनका फॉर्म फिलअप भी कराइए, स्कॉलरशिप मिलेगा। नाना धन का स्कीम है। अगर अच्छा स्टूडेंट है कोई पढ़ने में तो उसका सफाई कर्मचारी वित्त विकास निगम के तरफ से नेशनल सफाई कर्मचारी फाइनेंस कमीशन के तरफ से बहुत सारा आसनी है, वो आसनी का लाभ लीजिए आप लोग। और मैं यहाँ के चेयरमैन महोदय से भी दरख्वास्त करूंगा, EO महोदय से भी दरख्वास्त करूंगा, और यहाँ के जो गांव बूढ़ा है उनसे भी मैं हाथ जोड़ के विनम्र निवेदन करूंगा कि आप लोग अवेयरनेस कीजिए, क्योंकि बहुत लोगों को मालूम ही नहीं रहता कि हमारा अधिकार क्या है। और जब तक आप अपना अधिकार नहीं जानोगे तब तक लड़ोगे कैसे, और जब तक आप पढ़ोगे नहीं तो लड़ोगे कैसे। तो लड़ने के लिए पढ़ना जरूरी है, अपना अधिकार को मांगने के लिए पढ़ना बहुत जरूरी है।